Video record. Hey, guys, police are out. Video record হয়ে আছে। পুরা record, video record. Video record. Video record. Police are out. Video record হয়ে আছে। পুরা record, video record. Video record. Video record. Police are out. Video record হয়ে আছে। পুরা Video record, video record, video record, video record, video record, video record. Hey, guys, police are out. Video record হয়ে আছে। পুরা record, video record, video record, video record. Police are out. Video record হয়ে আছে। পুরা Video record, video record, video record, video record, video record, video record. Hey, guys, police are out. Video record হয়ে আছে। পুরা ভোট প্ৰায় শেষ হওঁ অৱস্থাত 20-25টামান ভোট বাকী আছিলে। তেতিয়া কিছুমান বিৰোধী বুলি ক'ব লাগিব, কিছুমান দুষ্কৃতিকাৰী আহি পেলাই ভোটৰ যিটো বেলট বাকচ এইটো মানে লৈ যাব খুজিছিলে। তাৰপিছত আমাৰ লটাৰী চাপৰি 8 নম্বৰ ৱাৰ্ডৰ কেণ্ডিডেট নীলোফাৰ খাতুন, তেওঁৰ গিৰিয়েক আৰু তেওঁৰ দেওৰেক, নীলোফাৰ খাতুনৰ দেওৰেক এই বাকচটো মানে কাঢ়ি ৰাখিব বিচাৰিছিলে। সেইটো অৱস্থাত মানে দুষ্কৃতিকাৰীয়ে বিৰোধীয়ে তজমুল নামৰ ল'ৰাটোক বেয়াকৈ মাৰধৰ কৰিছে। বৰ্তমান তজমুল হুছেইন কাউমাৰী এফআৰইউ চিকিৎসাধীন হৈ আছে। তেওঁলোক মানে বিৰোধী বিশেষকৈ কংগ্ৰেছৰ মানুহ আছিলে। হয়, বুজা নাই কথাটো। এইটো তেওঁলোকে কিয় নিব আমিতো নাজানো। তেওঁলোকে কিবা বেলেগ অভিসন্ধি কৰিছে। বচাই পেলাই আমি যেতিয়া বাকচত বঢ়াও, সিহঁতে বাকচটো আমাৰ পৰা কাঢ়ি লৈ যায়। সিহঁতৰ পৰা আমি বেলট খিনি কাঢ়ি আনিছো, আনি পেলাই বাকচত বঢ়াই আছো। সিহঁতে বাকচ খিনি আমাৰ পৰা লৈ গৈছে। সেই এজন পুলিচ আছিলে, এজন পুলিচে কি এজনী আহত হৈছে, মোকো অলপ দিছে, কিন্তু মোৰ সৰু ভাইটি তেওঁ গুৰুতৰ আহত। এতিয়া কাউমাৰী এফআৰইউত আছে। তোজাম্মেল হক 160 নং ভোট কেন্দ্ৰ, 119 নং ভোট কেন্দ্ৰ, ৱাৰ্ড হৈছে 8 নম্বৰ, চিঙিমাৰী জিলা পৰিষদ, কোনটো পঞ্চায়ত আছিল? 160 নং কাটপাৰা।